ৰহা পৌৰসভাৰ 10 নম্বৰ ৱাৰ্ড কমাৰ্জানত পঞ্চদশ বিত্তীয় আয়োগৰ অনুমোদিত পুঁজিৰ দ্বাৰা উন্নয়ন আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে নিৰ্মিত ৰহা আমাৰ গৌৰৱ শীৰ্ষক প্ৰতীক চিহ্ন তথা উদ্যানখনি ৰহা পৌৰসভাৰ কাৰ্যবাহী বিষয়া পূৰ্বী পাটগিৰিৰ উপস্থিতিত ৰহা পৌৰসভাৰ পৌৰপতি বন্তি হাজৰিকাই উন্মোচন কৰে আৰু উদ্যানখন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হয়। লগতে ৰাইজৰ সুবিধাৰ বাবে মোবাইল টয়লেট ভান আৰু খোৱা পানী আদিও উদ্বোধন কৰা হয়। এই উপলক্ষে ৰহা পৌৰসভাৰ উপ পৌৰপতি অনিমা দাস, ৰহা পৌৰসভাৰ MM পৰিস্মিতা বৰ্মন সহ ৰহা পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ, বিষয়া কৰ্মচাৰী, বিজেপি নেতাকৰ্মী উপস্থিত থাকে। ৰহাৰ পৰা নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, JNKD নিউজ। আমাৰ ৰহা পৌৰসভাৰ তৰফৰ পৰা যি এখন আমি আজি অলপ দিনৰ আগতে আমি দুখন গাড়ী ফিফটিন ফাইনেন্সৰ পৰা লোৱা হৈছিলে। এখন হ'ল মোবাইল টয়লেট ভেন আৰু এখন হ'ল আমাৰ ৱাটাৰ ফেৰী। এই দুইখন গাড়ী আমি আজি ৰহা পৌৰসভাই আমি ৰাইজৰ বাবে মুকলি কৰিছোঁ, শুভ উদ্বোধন কৰা হৈছে। আৰু এই গাড়ী দুখনে ভাবিছোঁ যাতে আমাৰ ৰহাৰ সকলো ৰাইজৰ সুবিধা হ'ব বুলি ভাবিছোঁ। কিয়নো আমাৰ কিবা পাতিলে কৰিলে বা আমাৰ খোৱা পানীটো অলপ প্ৰয়োজন হয়, তেতিয়া আমাৰ ইয়াতে বিচাৰি আহে যে আপোনালোকৰ ইয়াতে কিবা পানী গাড়ী আছে নেকি। আমি কওঁ যে আমাৰ নাই, কিন্তু আজি আমি সেইষাৰ কথা মানে ক'ব পাৰিম যে আমাৰ পানী গাড়ী আহিলে আপোনালোকে ল'ব পাৰিব। আৰু মোবাইল টয়লেটখনো আমি ৰাইজক মানে মুকলি কৰি দিছোঁ। গতিকে যিকোনো চৰকাৰী অনুষ্ঠান হ'লে আমি টয়লেটৰ আমি ৰেণ্টটো নলওঁ, কিন্তু আমি বিয়া বা সভা ডাঙৰ কিবা পাৰ্চনেল কিবা হ'লে সভা মিটিং হ'লে তেতিয়া আমি ধৰক এইটো আমি ৰেণ্টত দিয়া হ'ব, সেইটোৱে। আৰু আজি আৰু এটা আমি কাৰ্যসূচী কমাৰজান 10 নং ৱাৰ্ডৰ কমাৰজানৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আমি এখন উদ্যান আমি অ'পেনিং কৰা হ'ল অলপ সময় আগত। সেইখনো আছিলে আমাৰ পঞ্চদশ বিত্তীয় আয়োগৰ মানে অনুমোদনৰ দ্বাৰা মানে যিটো পুঁজি, সেই পুঁজিৰ দ্বাৰা আমি সেই সেইখন উদ্যানখন আমি নিৰ্মাণ কৰা হৈছিল। আজি সেই উদ্যানখনো আমি ৰাইজৰ বাবে মুকলি কৰা হৈছে। আৰু সেই উদ্যানখন ৰহা সমজিলাৰ অন্তৰ্গত ৰহা পৌৰসভাৰ 10 নং ৱাৰ্ডতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আমাৰ সেই উদ্যানখন নিৰ্মাণ কৰা হৈছে। তো সেই উদ্যানখনৰ মানে এইটোৱে এটা মূল কাৰণ আমি যিটো নেশ্যনেল হাইৱেৰ কাষত ইয়াৰ এইটোৱে উদ্দেশ্য, কাৰণ আমাৰ ৰহাত যেতিয়া ধৰক হাইৱেৰ ওপৰত যিখন ব্ৰিজ হৈছিলে মানে ফ্লাইঅভাৰ, তো আমাৰ ৰহাখন মানে কোন সময়ত কোনে পাৰ হৈ গ'ল কোনেও গম নাপায় বা ৰহাৰ কোনো চিনচাপ নাইকিয়া হ'ল। তো সেইটো কাৰণে আমি ভাবি গুণি বহুত চিন্তা কৰি আমি ভাবিলোঁ যে মানে ইফালৰ পৰা মানে ধৰক গুৱাহাটী ছাইডৰ পৰা অহা মানুহ বা ডিব্ৰুগড় ছাইডৰ পৰা গুৱাহাটীলৈ যোৱা মানুহ ধৰক এটা দেখিব যে এইখন ৰহা, আমি তাতে আমাৰ ৰহা আমাৰ গৌৰৱ আৰু আই লাভ ৰহা বুলি আমি তাতে অংকন কৰা হৈছে। আৰু সেই উদ্যানখনতে আমাৰ ভূপেন হাজৰিকা সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্তিও আমি তাতে স্থাপন কৰা হৈছে। আৰু এই উদ্যানখনে ৰহা সমজিলাৰ লগতে ৰহা চহৰখনৰ সৌন্দৰ্য বৃদ্ধি পাব বুলি আশা ৰাখিছোঁ। আই লাভ ৰহা বা ৰহা আমাৰ গৌৰৱ, এই কথাষাৰে যি সৰু উদ্যানখনি আমাৰ ইয়াত নিৰ্মাণ কৰা হ'ল, তাৰ কাৰণে মই সভানেত্ৰী মহোদয়াৰ লগতে আমাৰ বাইদেউ বাকী কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ। আৰু এই দুখন ঠাই অতি প্ৰয়োজনীয়, কিয়নো এইখন হৈছে নেশ্যনেল হাইৱে। এই হাইৱেটিৰ কাষেদিয়ে আমাৰ ৰহা নগৰলৈ ভিতৰৰ অঞ্চললৈ এটা গুৰুত্বপূৰ্ণ পথ হৈছে ৰহা চাপৰ মুখলৈকে। আৰু মানুহে যদি এই বস্তুটো দেখে তেতিয়া জানিব যে এই বাওঁফালে গ'লে ৰহা টাউনৰ ভিতৰত সোমাব আৰু চাপৰ মুখলৈ গৈ বা আকৌ গুৱাহাটীলৈও এই পথটোৱেদি যাব পৰা ব্যৱস্থা আছে। সেয়েহে এই পথ সৰু উদ্যানখন আজি ইয়াত হোৱাৰ কাৰণে সকলোৰে সুবিধা হ'ব। আৰু ইয়াৰ কাৰণে মই যিজন আমাৰ ঠিকাদাৰে কামটো কৰি দিছিলে তেখেত শ্ৰীযুত হেমেন দাস, তেখেতকো ধন্যবাদ জনাইছোঁ।